আজি মই বনাব ওলাইছোঁ আলু চপ। তাৰ কাৰণে মই আলুকেইটা বইল কৰি লৈছোঁ আৰু এটা ব্ৰেডৰ ছাইডখিনি কাটি লৈছোঁ। মানে কাটি লোৱা ছাইডখিনি মই ব্ৰেড ক্ৰাম কৰি ল'ম আৰু ইয়াতে মই গ্ৰাইণ্ডাৰ মেচিনত গ্ৰাইণ্ড কৰি লৈছোঁ আৰু আলুখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু তাৰপাছত বাকলিখিনি এৰাই লৈ মই গিলাচ এটাই দি সানিছোঁ, কাৰণ হাতেদি বৰ গৰম মই লাৰিব পৰা নাই। আৰু ইয়াতে দিছোঁ পিঁয়াজ, তাৰপাছত দিছোঁ নিমখ, তাৰপাছত দিছোঁ জিৰা গুড়ি আৰু তাতে দিছোঁ বঙাল জ্বলা। আৰু আমাৰ এইফালে দৰঙৰ ফালে মানে ওম জ্বালা বুলি কয়, ক'ত কেনেকৈ কি বুলি কয় ক'বচোন বাৰু। আৰু হাতত তেল অলপমান সানি লৈ সৰু সৰুকৈ লাডু কৰি লৈছোঁ। তাৰপিছত লাডুকেইটা মানে ধুনীয়াকৈ হৈ যোৱাৰ পাছত ব্ৰেডখিনি পানী তিয়াই পেলাই পানীখিনি আতি পেলাই মই হেৰি কৰি দিছোঁ, মানে তাতে লাডুকেইটা ভৰাই মই এটা শ্বেপ দি ভালকৈ বনাই লৈছোঁ আৰু ইয়াতে ব্ৰেড ক্ৰামখিনি লগাই দিছোঁ। আৰু মোৰ এটা মস্ত ভুল হ'ল, কাৰণ মোৰ ইয়াতে তেলখিনি গৰম হ'ব দিয়া নাছিলোঁ আৰু মোৰ সেই আলু চপ ৰেডি। আৰু আপোনালোকৰ ট্ৰাই কৰি চাব পাৰে মোৰ ৰেচিপিটো। মই বাৰু এটা সহজ পদ্ধতিৰে ৰেচিপি আপোনালোকলৈকে আগবঢ়ালোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে জনাব। বাই।